সাম্প্ৰতিক মিচিং সংগীত জগতখন উৰ্বৰ সেউজময় পথাৰ হৈ পৰিছে। গান গোৱা আৰু গান লিখা মানুহৰ সংখ্যা বাঢ়িছে। ইয়াৰে বেছিভাগেই আকাংক্ষাৰ জোখাৰে কচৰত আৰু অধ্যয়নেৰে গানৰ কলিবোৰত অভিনৱত্ব কিম্বা অনন্যতাৰে সজীৱতা আনিছে। সৃষ্টিৰ চমৎকাৰিতা আৰু প্ৰতিভাৰ বিচিত্ৰতাই শ্ৰোতাদৰ্শকৰ হৃদয় কাঢ়িছে। তেনে হেজাৰ প্ৰতিভাৰ চিকমিকনিৰ মাজত আমাৰ চকুত পৰা এগৰাকী উদীয়মান শিল্পী হৈছে ভৱেশ দাৰিক। ভৱেশ দাৰিকৰ আয়া দে, মানাম ন, ধিমিক ধামাক, চিলচিন আদি গীতকেইটি আগ্ৰহেৰে শুনিছোঁ। নৱপ্ৰজন্মৰ বহু কেইগৰাকী জনপ্ৰিয় শিল্পী ক্ৰমে ৰিয়ান ৰাজ পেগু, ডি শংকৰ গাম, ৰাজদীপ পাথৰী, নিশা অমে, ৰিশ্মা পাংগিং, নিকু পেগু আদিয়ে তেখেতৰ গীতসমূহত কণ্ঠদান কৰিছে। যথোচিত উপমা আৰু চিত্ৰকল্পৰ প্ৰয়োগেই ভৱেশ দাৰিকৰ গানত বিষয়ৰ সৈতে তেওঁৰ একাত্মতাখিনি সুন্দৰকৈ অনুভৱ কৰিব পৰা যায়। তেখেতৰ কথা সুৰ সমৃদ্ধ আটাইবোৰ গানৰ ভিতৰত ধিমিক ধামাক অনবদ্য সৃষ্টি। গীতৰ কলিবোৰত মূৰ্ত হৈ উঠে জীৱন আৰু সমাজ জিজ্ঞাসা। তেখেতৰ গীতৰ উল্লেখযোগ্য বৈশিষ্ট্য হ'ল গীতসমূহত প্ৰেম, বিৰহ, ৰোমাঞ্চৰ ভাৱ স্পষ্ট যদিও সেয়া পেনপেনীয়া নহয়। দাৰিকৰ চেতনা বহু পৰিমাণে নিয়ন্ত্ৰিত আৰু নতুনত্বৰে উদ্বুদ্ধ। আজৰি সময়ত কবিতা লিখি ভাল পোৱা জোনাইৰ ডেকা শিল্পীগৰাকীয়ে গীত অনুৰাগৰ মায়াজালত আবদ্ধ হৈ সুমিষ্ট গীতৰ কলি সৃষ্টিত নিমগ্ন হৈ থাকক। নৈপৰীয়া ৰেঙামৰ প্ৰকৃত সমস্যা, দুখ দুৰ্দশা, সুখ বিষাদ আৰু তেওঁলোকৰ জীৱন যন্ত্ৰণাৰ অংশীদাৰ হৈ মানুহৰ বাবে মানুহৰ গান সৃষ্টিত নিমজ্জিত হৈ থাকক।